গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ মোৰ ডিব্ৰুগড়লৈ অহাৰ সৌভাগ্য হৈছিল। সংযুক্ত টাই জনগোষ্ঠীৰ সামাজিক সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু সকলো টাই জনগোষ্ঠীৰ পৃষ্ঠপোষকতাত টেঙাখাটৰ লাঙি গদাপানী ক্ষেত্ৰত আয়োজিত তৃতীয় টাই জনগোষ্ঠীৰ সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ উপলক্ষে অনুষ্ঠিত এই অনুষ্ঠানতো আজি মোৰ উপস্থিত থকাৰ সৌভাগ্য হৈছে। এই বৰ্ণাঢ্য আয়োজনত উপস্থিত ৰাইজক দৰ্শন কৰিবলৈ পাই মই নিজেই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। উদ্যোক্তাসকলৰ লগতে সদৌ টেঙাখাটবাসী ৰাইজ আজিৰ অনুষ্ঠানৰ উপস্থিত ৰাইজক মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰাই জন্ম হৈছিল সংস্কৃতিৰ। কোনো এখন সমাজত বসবাস কৰা বিভিন্ন জনগোষ্ঠী অথবা সম্প্ৰদায়ৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি ধৰ্মীয় পৰম্পৰাৰ আলমত জাতিটোৰ বৰ্ণিল সংস্কৃতিয়ে গঢ় লৈ উঠে। অতি প্ৰাচীন কালৰে পৰা অসমত বসবাস কৰা থলুৱা জনগোষ্ঠীসমূহৰ সংমিশ্ৰণত লাহে লাহে এটা বৃহত্তৰ অসমীয়া সংস্কৃতিও গঢ় লৈ উঠিছে। টাই আহোম, টাই খামতি, টাই খামিয়াং, টাই ফাকে, টাই তুৰুং আৰু টাই আইটন এই 6টা উপজাতিৰ সমষ্টি টাই জনগোষ্ঠীয়ে বৃহত্তৰ অসমীয়া ভাষা সংস্কৃতি গঢ় দিয়াত সদায়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। টাই আহোমসকলৰ কৃষ্টি সংস্কৃতি ৰীতি নীতিৰ পৰম্পৰাৰ প্ৰভাৱ বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতিৰ ওপৰত স্পষ্টকৈ দেখা পোৱা যায়। অৰুণাচল আৰু উজনি অসমৰ টাই খামতি, টাই খামিয়াং, টাই ফাকে, টাই তুৰুং আৰু টাই আইটনসকল হৈছে বৌদ্ধ ধৰ্মাৱলম্বী। অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী টাই মূলৰ লোকসকলক শ্যাম বুলিও কোৱা হয়। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত সমৃদ্ধ সংস্কৃতিৰে পূৰ্ণ এনে এখন শ্যাম গাঁৱত মই এনিশা কটোৱাৰ সুযোগ লাভ কৰিছিলোঁ। গাঁওখন আছিল গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চলৰ শতবৰ্ষ গৰকা স্বকীয় বৈশিষ্ট্যৰে ভৰপূৰ 1 নম্বৰ ৰজাপুখুৰী শ্যাম গাঁও। সেই নিশাটোত এই টাই শ্যাম গাঁৱৰ সংস্কৃতিৰ লগত চিনাকি হৈ সঁচাকৈয়ে মই নিজকে গৌৰৱ অনুভৱ কৰিছিলোঁ। শ্যাম গাঁৱত বাস কৰাত লোকসকলৰ টাই খামিয়াং জনগোষ্ঠীৰ থেৰাবাদা বৌদ্ধ ধৰ্মাৱলম্বী লোক। গাঁওসকলৰ প্ৰায় সকলোৱে নিজৰ উপাধি শ্যাম লিখে। গাঁৱৰ লোকসকলে ঘৰুৱা কথা বতৰা অসমীয়াত পাতে যদিও নিজস্ব ভাষা কৃষ্টি সংস্কৃতি ধৰি ৰাখি টাই ভাষাৰ শব্দ মিহলি কৰে আৰু সম্বন্ধবোৰো টাই ভাষাৰে সম্বোধন কৰে। ধৰ্মীয় কাৰ্যত টাই আৰু পালি ভাষা ব্যৱহাৰ কৰাৰ লগতে টাই লিপিও তেওঁলোকে ব্যৱহাৰ কৰে। গাঁৱৰ ৰাইজে বিহাৰদান মহোৎসৱ পয়লেং অনুষ্ঠিত কৰাৰ উপৰিও সদৌ অসম বৌদ্ধ মহাসভা, সদৌ অসম ঢুলীয়া ওজা সংস্থা, সদৌ অসম ট্ৰাইবেল সংঘ, সদৌ অসম পাহাৰীয়া জনজাতি সংস্থাৰ বাৰ্ষিক অধিৱেশনো আয়োজন কৰিছিল। গাঁওখনত থকা নিশাটোত মই বয়োজ্যেষ্ঠসকলৰ পৰা আৰম্ভ কৰি নৱ প্ৰজন্মৰ যুৱক যুৱতী গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ আৰু থলুৱা আহাৰৰ জুতি লোৱাৰো সুযোগ পাইছিলোঁ। গাঁৱৰ শিল্পীসকলে প্ৰদৰ্শন কৰা টাই সংস্কৃতিৰ নৃত্য আজিও মোৰ মন মগজুত সজীৱ হৈ আছে। টাই জনগোষ্ঠীৰ বৃহত্তম ঠালটোৱে হৈছে টাই আহোমসকল। দৰাচলতে মহান স্বৰ্গদেউ চাওলুং চুকাফাই পাতনি মেলা
আহোম ৰাজত্বই অসমৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক ভেটিয়েই শক্তিশালী কৰা নাছিল সমান্তৰালভাৱে থলুৱা আৰু বৈদিক সংস্কৃতিৰ লগত বিনিময় ঘটাই সৃষ্টি কৰিছিল এক বৃহৎ অসমীয়া সংস্কৃতি এই সংস্কৃতিয়ে পৰৱৰ্তী সময়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অনবদ্য অৰিহণা যোগাইছিল অন্যান্য ক্ষেত্ৰতো তাই সংস্কৃতিৰ লগত থলুৱা সংস্কৃতিৰ বিনিময় ঘটিছিল জ্যেষ্ঠজনৰ মানাৰ্থে আঁঠু লোৱা বোৱাৰীসকলে মূৰত উৰণি টানি সন্মান জনোৱা কিবা বস্তু দিলে বহি দিয়া মান ধৰা আদিৰ উপৰিও কাৰোবাৰ অসুখ হ'লে বা ঘৰুৱা কিবা অপায় অমংগল হ'লে তামোল পাণৰ টোপোলা বন্ধা ইত্যাদি বিশ্বাসসমূহ মূলতঃ টাই আহোমসকলৰ সাংস্কৃতিক দিশৰ পৰা টাই আহোমসকলে অসমত এক নতুন সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিছিল তেওঁলোকৰ দ্বাৰা অধিকৃত ৰাজ্যৰ ভাষা ধৰ্ম আচাৰ ব্যৱহাৰ সংস্কৃতিৰ গ্ৰহণ কৰি আহোমসকলে এক সমন্বয়ৰ মাজেৰে বৃহৎ অসমীয়া জাতি নিৰ্মাণৰ বাবে নিজকে উৎসৰ্গা কৰিছিল উৎসৱ অনুষ্ঠানৰ যোগেদি মানুহৰ বাহ্যিক আৰু সামাজিক আচৰণ প্ৰকাশ পায় আদিম যুগৰে পৰা মানুহৰ মাজত বিশ্বাসৰ ভেটিত কিছু ৰীতি নীতি আচাৰ ব্যৱহাৰ গঢ় লৈ উঠিছে যিবিলাক লোকে জীৱনে পৰিৱেশন কৰা গীত মাত নৃত্য আদিৰ যোগেদি প্ৰতিফলন ঘটে কোনো জাতি বা সম্প্ৰদায়ৰ সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিক জীৱনধাৰাৰ নিদৰ্শন উৎসৱ অনুষ্ঠানৰ মাজেদিয়ে অনুধাৱন কৰিব পৰা যায় এইদৰে মানুহৰ জীৱন সভ্যতা আৰু সংস্কৃতিৰ লগত উৎসৱ অনুষ্ঠানসমূহ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে অসমত পৰম্পৰাগত পালন কৰি অহা উৎসৱ অনুষ্ঠানসমূহক লোক সংস্কৃতিৰ পণ্ডিত নবীন চন্দ্ৰ শৰ্মাই ঋতুকালীন উৎসৱ পঞ্জিকা আশ্ৰয়ী উৎসৱ সীমিত অংশগ্ৰহণ কৰা উৎসৱ আৰু সংস্কাৰমূলক উৎসৱ অনুষ্ঠান বুলি শ্ৰেণী বিভাজন কৰিছে আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ভিন ভিন কাৰণত উদযাপিত হোৱা উৎসৱ অনুষ্ঠান আৰু পূজা পাৰ্বণ সম্পৰ্কত বিশিষ্ট পণ্ডিত বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ অসমীয়া সংস্কৃতি গ্ৰন্থত এনেদৰে উল্লেখ কৰিছিল আহোম ৰাজত্বৰ পৰা অসমত কিছুমান নতুন উৎসৱ আৰু পূজা পাৰ্বণ প্ৰচলিত হয় ভালেমান পুৰণি উৎসৱ আৰু পূজা পাৰ্বণ ৰাজসিকভাৱে কৰা হৈছিল নতুন উৎসৱৰ ভিতৰত ৰাজ অভিষেকৰ সময়ত অনুষ্ঠিত হোৱা ঋকখন আৰু ৰঞ্জয়ত অনুষ্ঠিত হোৱা উৎসৱ উল্লেখ কৰিব পাৰি দৌল দেৱালয় পুখুৰী আৰু মৈদাম নিৰ্মাণ কৰা আৰু প্ৰতিষ্ঠা উৎসৱ অনুষ্ঠানেৰে সম্পন্ন কৰা হৈছিল কৃষিজীৱী ৰাইজে কৃষি কাৰ্য আৰম্ভ কৰাৰ সময়ত যেনে হাল বোৱা কঠীয়া সিঁচা গছ ৰোৱা ভুই ৰোৱা হাল উঠা অথবা নাঙল ধোৱা আদি কাৰ্যবোৰ সম্পাদন কৰোঁতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰি পালন কৰা হৈছিল পথাৰ শস্যৰে নদন বদন হৈ শস্য চামলা হোৱা বাবে সকলো শস্যৰ উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে আহিন কাতি মাহৰ পথাৰত চোৱা পথাৰত চাকি দিয়া ধানৰ আগ কটা আগনা ভঁৰালৰ আগত চাকি দি লখিমী সুমুৱা নতুন ধান মাৰিলে পদূলি মুখত পতানী কুঁৱৰীক এযোৰ আগলি কলপাতত পতান ধানৰ লগতে এচটা শিল জুমুঠি আৰু লখিমী ফুল আগবঢ়োৱা কৃষি কৰ্ম শেষ হ'লে লখিমী অনা এই উৎসৱ কৃষিজীৱী ৰাইজে পৰম্পৰাগতভাৱে পালন কৰি আহিছে নতুন বছৰৰ আৰম্ভণিতে ন ধানৰ চাউলেৰে ন খোৱা উৎসৱ খেন খাও পূজা নদাম দেৱতাক পূজা দিয়া আদি সম্পন্ন কৰি পুৰণিক বিদায় দিয়া সময়তো কিছুমান উৎসৱ টাই আহোমসকলে পালন কৰে আহোমসকলৰ উৎসৱ অনুষ্ঠান গ্ৰন্থত উল্লেখ কৰা অনুসৰি আহোমসকলৰ দ্বাৰা অনুষ্ঠিত কৰা উৎসৱসমূহ বছৰৰ শেষত মা শিৱচং মাহত দাম দেৱতাক খেন খাও দি পূজা আগবঢ়াই অনুষ্ঠিত কৰে বছৰৰ আৰম্ভণিতে মা তিনসিং মাহত ন খোৱা উৎসৱ পাতি
বছৰক আদৰণি জনোৱা আহোমসকলৰ পৰম্পৰাগত ৰীতি। বিষুৱ সংক্ৰান্তিত অনুষ্ঠিত হোৱা বহাগ বিহু, মকৰ সংক্ৰান্তিত অনুষ্ঠিত হোৱা মাঘ বিহু আৰু আহিন মাহৰ সংক্ৰান্তিত অনুষ্ঠিত হোৱা কাতি বিহু আৰু প্ৰতি বছৰৰ নিৰ্দিষ্ট দিনত উপৰি পুৰুষক সামূহিকভাৱে তৰ্পণ দিয়া মেডাম মেফি আৰু প্ৰতি 12 বছৰৰ মূৰত অনুষ্ঠিত হোৱা উম্ফা পূজা আদি উৎসৱসমূহ পঞ্জিকাত উল্লেখিত দিন মাহ নক্ষত্ৰ অনুযায়ী অনুষ্ঠিত হৈ আহিছে। সেইদৰে বিদ্যাৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা জাচিংফা পূজা প্ৰতি বছৰৰ মাঘ মাহৰ পঞ্চমী তিথিত আৰু ফুৰালুঙৰ অনুৰূপ বৰসভা নাম কীৰ্তন আদিও নিৰ্দিষ্ট উপলক্ষত অনুষ্ঠিত হৈ আহিছে। আহোমসকলৰ জীৱন বৃত্তৰ লগত জড়িত জন্ম, বিবাহ আৰু মৃত্যুৰ সৈতে জড়িত সংস্কাৰমূলক কামবোৰ স্বকীয় ৰীতি নীতিৰে পালন কৰি আহিছে। বিবাহ কাৰ্য আহোমসকলে চক্ৰং প্ৰথাৰে সমাপন কৰে। বিবাহৰ লগত সম্পৰ্কিত নপুৰুষৰ চাউল খোৱা, জাকৈ মাৰি আয়ুস তোলা, মহামৃতকক দামৰ খুঁটাত স্মৰণ কৰি নৈবদ্য আগবঢ়োৱা আদি অনুষ্ঠানো পালন কৰে। জীৱন বৃত্তৰ শেষ পৰ্ব হৈছে শৱ সৎকাৰ অথবা কাঠ সংস্কাৰ কৰি মৈদাম দিয়া কাৰ্য। মৃত্যুৰ পিছত বিদেহ আত্মাৰ সদ্গতিৰ কামনাৰে 3 দিনত দেউলিঙীয়া, 10 দিনত দহা, 10 দিনৰ পাছত সকাম ভোজ ভাত দিয়া, দাম খুঁটাত মৃতকক নৈবদ্য আগবঢ়াই তৰ্পণ কৰা আদিয়ে আহোমসকলৰ পালনীয় আচাৰ অনুষ্ঠান। মৃত্যুৰ লগত জড়িত অনুষ্ঠানৰ ভিতৰত আহোমসকলে পূৰ্বতে শৱ মৈদাম দি পুতিছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা কাঠ সংস্কাৰ নকৰাকৈ শৱ মৈদাম দিয়াৰ পৰিৱৰ্তে কাঠ সংস্কাৰ কৰি তাৰে ছাইখিনি মৈদাম দিয়াৰ ব্যৱস্থা কৰা হৈছিল। বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে সাধাৰণ আহোমসকলক শৱ দাহ কৰাৰ নিয়ম প্ৰচলিত কৰা আৰু ৰাজেশ্বৰ সিংহৰ মৃতদেহ দাহ কৰাৰ কথা বুৰঞ্জীত উল্লেখ আছে। অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ বিহু উৎসৱৰ জন্ম আৰু বিকাশৰ সৈতে জড়িত হৈ আছে টাই আহোমৰ সংস্কৃতি। টাই আহোমসকলে সৌমাৰত প্ৰৱেশ কৰাৰ পৰা তেওঁলোকৰ লগত লৈ অহা ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ আৰু নিজস্ব পৰম্পৰা অটুট ৰাখি 3টা বিহু আজিও পালন কৰি আহিছে। বসন্ত ঋতুৰ পৰশত প্ৰকৃতিৰ ৰূপ বিনন্দিয়া হোৱাৰ সময়তে অনুষ্ঠিত হোৱা বিহুক লীলা গগৈয়ে নামাকৰণ কৰিছিল এইদৰে: গৰু বিহুৰ পৰা 7 দিন জুৰি 7 বিহু, ক্ৰমে গৰু বিহু, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু চেৰা বিহু। স্বৰ্গদেউ চুকাফা এই ভূখণ্ডত প্ৰৱেশ কৰোঁতে লগত লৈ আহিছিল টাইসকলৰ ধৰ্মীয় বিশ্বাস। আহোমসকলে পূৰ্বপুৰুষৰ উপাসনাৰ ৰীতিও লগত লৈ আহিছিল। আহোমসকলে বিশ্বাস কৰা মতে মৃত্যু আৰু মেডাম মেফিৰ পিছত ধাপে ধাপে মানুহ স্বৰ্গলৈ যায় আৰু স্বৰ্গত তেওঁলোকে তেওঁলোকৰ আত্মীয় স্বজনৰ সৈতে বসবাস কৰে। ই আহোমসকলৰ অসাধাৰণ বিশ্বাস। ধৰ্মীয় কাম কাজত আহোমসকলৰ প্ৰধান উপস্য হ'ল লেংদান লাংকুৰি, জাচিংফা, আইলেংদিন, খাওখাম, জানচাই হুং, লাওখ্ৰী আদি। এইসকলৰ লগতে সূৰ্য দেৱতা আৰু চন্দ্ৰ দেৱতাৰো স্থান আছে। সোমদেউৰ বাহিৰে আহোমসকলৰ দেৱ দেৱতাৰ মন্দিৰ নাছিল। সোমদেউ আহোম ৰজাৰ প্ৰধান উপাস্য বিগ্ৰহ আছিল আৰু কেৱল ৰজাইহে সোমদেউক স্পৰ্শ কৰিব পাৰিছিল। চুকাফাৰ লগতে অসমলৈ বুঢ়া ডাঙৰীয়া, পৰ্বত পাহাৰ, নদ নদী আদিৰ লগত জড়িত দেৱতাসকলৰ বিশ্বাস বা ধাৰণাও আহিছিল। আহোমসকলৰ ধৰ্মীয় ৰীতিত 2টা পদ্ধতি দেখা যায়: বানফি প্ৰথা বা বলি দিয়া আৰু ফাৰ্লুং প্ৰথা বা ফলাহাৰ দিয়া। বলি দিয়া অৰ্থাৎ বানফি পদ্ধতিৰ পৰম্পৰা সাধাৰণতে ৰাজকীয় পৃষ্ঠপোষকতাত কৰা হয়। উম্ফা পূজাও বানফি পদ্ধতিৰে কৰা হয়। আহোমসকলে মেডাম মেফি পূজা বাৰ্ষিক শ্ৰাদ্ধৰূপে পালন কৰি উপৰি পুৰুষক স্মৰণ কৰাটো এক পৰম্পৰাগত ৰীতি। তেওঁলোকে বিশ্বাস কৰে মানুহৰ মৃত্যু হ'লে কিছুদিন দাম হৈ থাকি
পিছত ভি লৈ উন্নীত হয় তেওঁলোকে মানুহ মৰিলে দেৱতা হয় বুলি বিশ্বাস কৰে আহোমসকলৰ জীয়ৰ মৃত্যুৰ পিছত আত্মাই পৰম চৈতন্যৰ দ্বাৰা ঐশ্বৰিক শক্তি সম্পন্ন হৈ জীৱিত বংশ পৰিয়ালক অলৌকিক কৃপাদান কৰে বুলিও বিশ্বাস কৰে সেয়ে মৃতক উপৰি পুৰুষৰ আশীৰ্বাদ বিচাৰিবৰ বাবে প্ৰত্যেক পৰিয়ালে তেওঁলোকৰ ৰান্ধনীশালৰ ভাতৰ চৰুৰ দিশতে দাম খুঁটা স্থাপন কৰে এই দাম খুঁটাতেই টাই আহোমসকলে বিভিন্ন উপলক্ষত মৃতক আৰু স্বৰ্গৰ দেৱতালৈ বিবিধ উপাচাৰ দি পূজা আগবঢ়ায় আহোম সমাজে বৌদ্ধিক সত্তাৰে পালন কৰি অহা আন এটি প্ৰধান পূজা হৈছে ফুৰালুং আহোমসকলে বিভিন্ন উপলক্ষত নিজস্ব পৰম্পৰাৰে পালন কৰি অহা উৎসৱ অনুষ্ঠানসমূহৰ ভিতৰত দাম পূজা এক অন্যতম অনুষ্ঠান আহোম যুগতে স্বৰ্গদেউসকলে পৰম্পৰাগতভাৱে পালন কৰা ধৰ্মীয় উৎসৱ অনুষ্ঠানবোৰৰ ভিতৰত তীক্ষণ মুংখন হৈছে গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ এই উৎসৱ আহোম স্বৰ্গদেউসকলে বিভিন্ন উপলক্ষত অনুষ্ঠিত কৰিছিল বুলি আহোম বুৰঞ্জীয়ে সম্ভেদ দিয়ে টাই আহোমসকলৰ লগতে অন্যান্য টাই জনগোষ্ঠী টাই খামতি টাই ফাকে টাই খামিয়াং টাই তুৰু আৰু টাই আইতনসকলেও পৰম্পৰাগতভাৱে বিভিন্ন পূজাসমূহ পালন কৰি আহিছে টাই সংস্কৃতিত জাত পাত উচ্চ নিচৰ ভাৱৰ কোনো স্থান নাই কোনো জাতিকেই টাইসকলে অস্পৃশ্য বুলি গণ্য নকৰে সকলো সম্প্ৰদায়ৰ লগতে মুকলিকৈ খোৱা বোৱা বিয়া বাৰু আহ যাহ কৰাত কোনো সামাজিক বাধা নথকা টাই সংস্কৃতি আৰু পৰম্পৰাই দেশৰ সমতা আৰু সামাজিক ন্যায়ৰ বাতাবৰণক অধিক সুদৃঢ় কৰি আহিছে সাজপাৰৰ ক্ষেত্ৰত টাই সংস্কৃতি আৰু থলুৱা সংস্কৃতিৰ মাজত বিনিময় ঘটিছিল আহোমসকলৰ পুৰুষ মহিলাই অসমলৈ আহি প্ৰথমতে কলা পটলুং কলা মেখেলা ৰঙা ৰঙৰ গা চুটি হাত দীঘল চোলা পিন্ধিছিল কিন্তু পিছলৈ তেওঁলোকে সাজপাৰত থলুৱা প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে আহোম ৰাজ আভৰণৰ বিশেষ পৰিৱৰ্তন ঘটে ৰুদ্ৰসিংহৰ দিনৰে পৰা তেওঁ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সাজপাৰৰ আৰ্হি আৰু পিন্ধন উৰণৰ পদ্ধতি কটকীৰ হতুৱাই লৈ আহিছিল থলুৱা জনগোষ্ঠী চুতীয়া বাৰভূঞা আদি জাতিৰ পৰা বচুৱাল টঙালী আৰু গামোচাৰ আৰ্হিলৈ তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ সাজপাৰ ৰজাঘৰ প্ৰজাঘৰত ব্যৱহৃত হৈছিল পিছলৈ তেনে সাজপাৰৰ আৰ্হি সত্ৰীয়া সংস্কৃতিটো সোমাই পৰিছিল আহোম মহিলাই পৰিধান কৰা তিনি বস্ত্ৰৰ ভিতৰত ৰিহা আছিল অন্যতম টাই আহোমসকলে নিজা লিপি আৰু ভাষা থকা স্বত্তেও থলুৱা লোকৰ মাজত জাপি নিদি অসমীয়া লিপি আৰু ভাষা গ্ৰহণ কৰি ইয়াৰ বিকাশ আৰু প্ৰসাৰৰ কাৰণে প্ৰচেষ্টা কৰিছিল এনেধৰণে নিজ ধৰ্ম থকা স্বত্তেও হিন্দু আৰু নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি দৌল দেৱালয় সত্ৰ নামঘৰ আদি নিৰ্মাণ কৰি তেওঁলোকৰ মাজত থকা গুণগ্ৰাহিতা সহিষ্ণুতা আৰু উদাৰতাৰ উৎকৃষ্টতম নিদৰ্শন দেখুৱাইছিল প্ৰকৃতি সংৰক্ষণ টাই সংস্কৃতিৰ এক অন্যতম পৰম্পৰা টাইসকলৰ আধ্যাত্মিক চেতনা আৰু পৰম্পৰাগত জীৱনশৈলীৰ মাজত বনাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বৌদ্ধ মন্দিৰসমূহত বিভিন্ন উৎসৱ উদযাপনৰ বাবে বৃক্ষৰোপণ কৰাটো এক পুৰণি পৰম্পৰা টাই জনগোষ্ঠীৰ এটি ঠাল টাই ফাকেসকল বৌদ্ধ ধৰ্মৰ অনুগামী হোৱাৰে পৰা ধৰ্মীয়ভাৱে বৃক্ষৰোপণ আৰু জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ দিশত কাম কৰি আহিছে বৌদ্ধ বিহাৰসমূহৰ চোতালত বিভিন্ন প্ৰজাতিৰ গছ গছনি পোৱা যায় এক অৰ্থত বৌদ্ধ মন্দিৰৰ চোতালসমূহে উদ্ভিদ প্ৰজাতিৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বৌদ্ধ মন্দিৰৰ অন্যতম প্ৰধান প্ৰয়োজনীয়তা হ'ল মন্দিৰৰ চোতালত কিছুমান গছৰ উপস্থিতি যিবোৰক ফাকেসকলে
ফাকেসকলকে ধৰি টাইসকলে নং বা পবিত্ৰ গছ বুলি গণ্য কৰে মন্দিৰৰ চোতালত নং গছৰ খেতি আন গছ জোপোহা আৰু ঘাঁহ জাতীয় উদ্ভিদৰ সৈতে ভগৱান বুদ্ধলৈ উৎসৰ্গ কৰা উদ্দেশ্যে ৰোপণ কৰা হয় নং গছৰ ক্ষতি কৰাটো কঠোৰভাৱে নিষিদ্ধ নামফাকে গাঁওসমূহত ধৰ্মীয় ৰীতি নীতিৰ সৈতে জড়িত গছ গছনি ফল মূলৰ গ্ৰন্থ আৰু অলংকাৰিক গছ আদি সততে দেখা পোৱা যায় পশু পক্ষীৰ সংৰক্ষণৰ বাবে ফাকেসকল যথেষ্ট সচেষ্ট এই প্ৰসংগত বৌদ্ধ ধৰ্মই বহু পৰিমাণে অৰিহণা যোগাইছে কিয়নো বৌদ্ধ ধৰ্মত জীৱ জন্তুৰ চিকাৰ নিষিদ্ধ তাই ফাকেসকলে নিজৰ ধৰ্মীয় নীতি নীতি মানি চলি জীৱ জন্তুৰ চিকাৰৰ পৰা নিজক বিৰত ৰাখে আৰু এই ধৰণেই আমাৰ বৈচিত্ৰ্যময় জগতখনক সংৰক্ষণত সহায় কৰে উজনি অসমৰ ডিব্ৰুগড়ৰ বৌদ্ধ ধৰ্মাৱলম্বী শ্যাম হিচাপে পৰিচিত টাই জনগোষ্ঠীৰ লোকসকলে এবিধ অতি উন্নতমানৰ কাগজ প্ৰস্তুত কৰিছিল ৰাজ্যৰ আন ঠাইৰ লোকসকলৰ দৰে তেওঁলোকে লিখা মেলা কৰিবলৈ হাঁচি গছৰ বাকলি ব্যৱহাৰ কৰা নাছিল তেওঁলোকে জাৰি আৰু হাঁচি গছৰ আহৰ পৰা কাগজ প্ৰস্তুত কৰাৰ নিজা কৌশল বিকশিত কৰাৰ লগতে সেই কৌশলক নিখুঁত ৰূপ দিছিল তেওঁলোকে প্ৰস্তুত কৰা কাগজ অতি মিহি আৰু মজবুত আছিল এটা জনগোষ্ঠীৰ অস্তিত্ব আৰু পৰিচয়ৰ আধাৰ হৈছে ভাষা আৰু সংস্কৃতি এই দুইটা উপাদান বচাই ৰাখিব নোৱাৰিলে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে তাই লোকসকলে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ লগতে অসমীয়া জাতিৰ ভেটি নিৰ্মাণত সদায় এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আজি টাই জনগোষ্ঠীৰ আটাইকেইটা জনগোষ্ঠীৰ এই সন্মিলনত সাংস্কৃতিক মহোৎসৱত মই পুনৰ এবাৰ অসমৰ বৰ্ণিল সংস্কৃতিলৈ টাই জনগোষ্ঠীসমূহৰ অৱদানত কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছোঁ মই অসমৰ ৰাইজক টাই লোকসকলে আমাৰ সমাজলৈ আগবঢ়োৱা বৃহত্তম ভূমিকাক আকৌ এবাৰ স্বীকাৰ কৰি স্বৰ্গদেউ চাওলুং চুকাফাই যি মহান আদৰ্শৰে অসমীয়া জাতিৰ এক ভেটি নিৰ্মাণ কৰিছিল তাক আকৌ শক্তিশালী কৰিবলৈ আহ্বান জনাইছোঁ শ্ৰদ্ধাৰ ৰাইজ যোৱা ৩.৫ বছৰত আমাৰ চৰকাৰখনে টাই আহোমসকলৰ বৰ্ণিল ইতিহাসক সাংস্কৃতিক পৰম্পৰাক জগত সভালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা চলাই আহিছে এই প্ৰচেষ্টাৰ অংশস্বৰূপে যোৱা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত আমাৰ সকলোৰে সন্মিলিত ইচ্ছাৰ এক সামূহিক সফলতা আছিল চৰাইদেউ মৈদামক ইউনেস্কোৰ দ্বাৰা বিশ্ব সংস্কৃতিৰ ঐতিহ্য প্ৰদান কৰা চৰাইদেউ মৈদামৰ আনুষ্ঠানিক স্বীকৃতিয়ে টাই আহোমসকলক জগত সভালৈ লৈ যোৱাত এক মহান বৰঙণি আগবঢ়ালে চৰাইদেউৰ মৈদামৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিয়ে আজি টাই আহোমসকলকো সমান্তৰালভাৱে জগত সভাত এক অনন্য স্বীকৃতি প্ৰদান কৰিলে আজিৰ এই সুন্দৰ দিনটোত মই পুনৰ এবাৰ এনে স্বীকৃতিৰ বাবে টাই আহোম সমাজক অভিনন্দন জনাইছোঁ যোৱা ৩.৫ বছৰত টাই আহোমসকলৰ বৰ্ণিল সংস্কৃতিক জগত সভালৈ লৈ যোৱাৰ বাবে ৰংঘৰৰ চাৰিওফালে আমি এক সুন্দৰ কীৰ্তিমান স্থাপন কৰিবলৈ আজি আগবাঢ়িছোঁ মই বিশ্বাস কৰোঁ যোৱা কেইটামান বছৰত আমি লোৱা প্ৰচেষ্টাই ৰংঘৰৰ সৌন্দৰ্যক জগত সভালৈ লৈ যাব শিৱসাগৰৰ টাই আহোম মিউজিয়াম যাদুঘৰ আৰু চুকাফা সমন্বয় ক্ষেত্ৰত নতুনকৈ মিউজিয়াম আদিৰ নিৰ্মাণে টাই আহোম সমাজখনক জগত সভালৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাত নতুন গতি লাভ কৰিছে টিপামত স্বৰ্গদেউ চুকাফাই প্ৰথমবাৰৰ বাবে অসমত প্ৰৱেশ কৰি অসমীয়া জাতিক ধন্য কৰিছিলে আজি সেই টিপামতে
52 ফুট উচ্চতাৰে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ দিশত আগবাঢ়িছো সমান্তৰালভাৱে অসমৰ শৌৰ্য আৰু বীৰ্যৰে আমাৰ জাতিটোক সমগ্ৰ কালৰ বাবে মহান কৰি থৈ যোৱা লাচিত বৰফুকনৰ সমাধিস্থলত অৰ্থাৎ হোলোঙা পাৰত আমি যি বিশাল স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰিছো সি অসমীয়া জাতিৰ শৌৰ্য আৰু বীৰ্যৰ এক সাহসৰ প্ৰতীক হৈ পৰিছে মই আজি গৌৰৱেৰে সৈতে আৰু গৌৰৱৰ লগতে অত্যন্ত বিনম্ৰতাৰে সৈতে মই ক'ব বিচাৰো যে যোৱা 3.5 বছৰত টাই আহোমসকলৰ বৰ্ণিল কলা সংস্কৃতি সাংস্কৃতিক ঐতিহ্য সাহস আৰু শৌৰ্যক জগত সভালৈ লৈ যোৱাৰ বাবে যোৱা 3.5 বছৰত যিমান প্ৰচেষ্টা হাতত লোৱা হৈছে যোৱা 75 বছৰত স্বাধীন ভাৰতত কেতিয়াও তেনে প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল আজি লাচিত বৰফুকনৰ জীৱন বৃত্তান্তক আমি ভাৰতৰ সকলো ভাষালৈ ৰূপান্তৰ কৰি ভাৰতৰ প্ৰতিখন মহাবিদ্যালয়ৰ পুথিভঁৰালত যোগান ধৰি লাচিতৰ শৌৰ্য আৰু বীৰ্যক আজি আমি জগত সভালৈ লৈ যোৱাৰ বাবে ডাঙৰ আৰু সুমহান সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰিছো মই বিশ্বাস কৰোঁ টাই আহোমসকলৰ লগতে প্ৰতিটো টাই জনগোষ্ঠীয়ে অসমৰ জাতীয় জীৱনলৈ যি মহান বৰঙণি আগবঢ়াই থৈ গ'ল তাক পুনৰ এবাৰ বিশ্বৰ দৰবাৰত লৈ যোৱাৰ বাবে আমাৰ চৰকাৰখনে লোৱা প্ৰচেষ্টাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে অনাগত দিনত আমি আৰু অধিক পদক্ষেপেৰে টাই জনগোষ্ঠীক জগত সভালৈ লৈ যাব পাৰোঁ তেওঁলোকৰ কৃতিত্ব শৌৰ্য বীৰ্যক আমি জগত সভাত প্ৰতিষ্ঠা কৰিব পাৰোঁ বিভিন্ন জাতি জনগোষ্ঠীক লৈ এক মহামিলনৰ পৰিৱেশ গঢ়াৰ বাবে মহান স্বৰ্গদেউ চাওলুং চুকাফাই দি যোৱা অৱদানেৰে আজি অসমীয়া জাতি সমৃদ্ধ অসম আৰু অসমৰ অধিবাসীসকলৰ ভাষা আৰু সংস্কৃতি আহোমসকলৰ পৰাই অসমীয়া নামে প্ৰচাৰিত হ'ল টাই সকলৰ স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰে অসমীয়া ভাষা সংস্কৃতিক অধিক চহকী কৰিলে তেনে দিশৰ পৰা আজি টাই সম্প্ৰদায়ৰ 6টা জনগোষ্ঠীয়ে লগ লাগি টেঙাখাটত যি এক সাংস্কৃতিক সমাৰোহ লাঙি গদাপানী ক্ষেত্ৰত আয়োজন কৰিছে সি সঁচাকৈয়ে শলাগ ল'বলগীয়া আৰু তাৰ বাবে মই উদ্যোক্তাসকলক আকৌ এবাৰ অভিনন্দন জনাইছোঁ দেশ আৰু বিদেশৰ প্ৰতিনিধিসকলৰে সৈতে আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ পালন কৰি আমাৰ সংগঠকসকলে এক উৎকৃষ্টতম চিন্তাৰ প্ৰতিফলন বাস্তৱত ৰূপায়ণ কৰি দেখুৱালে মই পুনৰ এবাৰ এই মহান প্ৰচেষ্টাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু টেঙাখাটৰ মহান জনতাক পুনৰ এবাৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ